যে পদপথ মানে একটু পদপথ মানে ফুটপাথ দিয়ে যেহেতু যাব তার কারণেই হয় পদপথ। এটা আপনি গোটেই ভাৰতবৰ্ষত চাওক, গুৱাহাটীতে চাওক, ডাঙৰ চহৰবিলাকত পদপথটো খুবেই ব্যৱহৃত হয়। এতিয়া বঙাইগাঁৱতো তেনেকুৱা, বঙাইগাঁও এটা হ'ল গ্ৰ'য়িং টাউন বা চিটি ক'ব পাৰে। ইয়াতেও তেনেকুৱা পদপথৰ বহুল ব্যৱহাৰ হয়। এইকাৰণে বঙাই মিউনিচিপালিটিৰ পদপথৰ উন্নতিৰ কাৰণে আমি বহুতো ব্যৱস্থা হাতত লৈছোঁ। আমাৰ বঙাইগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশত বা বঙাই মিউনিচিপালিটিৰ সহযোগিতাত আমি তেখেতসকলৰ সহায় সহযোগিতাত আমি কি কৰিছোঁ, পদপথবিলাক ক্লিয়াৰ কৰিছোঁ। গোটেই বঙাইগাঁৱত আপুনি মানে টাউনখনত ইমান বাহিৰা মানুহ আহি থাকে, সিহঁতে ফুটপাথটো যদি ব্যৱহাৰ কৰিব নোৱাৰে আৰু ইমান যান বাহনৰ ব্যৱস্থা চলি আছে, যদি ফুটপাথটো আমি প্ৰপাৰলি ক্লিয়াৰ নাথাকে বহুতো এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। এইকাৰণে আমি ফুটপাথ ক্লিয়াৰ কৰিছোঁ। কিন্তু আগত লগতে এইটোও লক্ষ্য ৰাখিছোঁ যাতে মানুহৰ জীৱন জীৱিকাত আমি কৰিব খোজা নাই, কিন্তু ফুটপাথত আমি জীৱন জীৱিকাৰ কাৰণে এইটো কৰিব আমি এলাউ নকৰোঁ। কাৰণ ফুটপাথ মেইন ফৰ পাচাৰ বাই আর কি, ফুটপাথ ব্যৱহাৰকাৰীৰ কাৰণেই ফুটপাথ। সেইটো বাদ দি আমি ফুটপাথটো যদি আমাৰ ভেণ্ডিং জোন থাকে, আমি ভেণ্ডিং জোনো বহাইছোঁ। কিছুমানে ব্যৱসায়ী ভাল পাইছে, কিছুমানে হৈছে, কিছুমান দেখা গৈছে মানে বিজনেছমেন সিহঁতে কি কৰে, বস্তু বাহিনী আনি ফুটপাথৰ ওপৰত ৰাখে। সেইটো আমি বহুত টাইম মই নিজে যোৱাৰ সময়ত ৰাস্তাত যোৱাৰ সময়ত আমাৰ এক্সিকিউটিভ অফিচাৰে হওক, আমাৰ ইঞ্জিনিয়াৰে হওক, তেখেতসকলে দেখে যে ফুটপাথটো দখল কৰি কিবা বস্তু বাহিনী ৰাখিছে। ইট অলছ' লুকছ অড, যে মানুহৰ অসুবিধাও হয়। মানে বস্তুবোৰ ৰাস্তাত হেঙিং অৱস্থাত ৰাখে, কোনোবা ফুটপাথটো গোটেইখিনি মানুহ এজন মানুহ যাব নোৱাৰে তেনেকুৱা অৱস্থাত ৰাখে। এইটো হ'ব নালাগে। এইকাৰণে আমি ফুটপাথটো সদায় ক্লিয়াৰ ৰাখিম। লগতে আমি যিসকল ভেণ্ডিং যোন অসুবিধা হৈছে, চাহ বিক্ৰী এইবিলাকত আমি ভেণ্ডিং জোনৰ কৰিছোঁ। আজিও মোৰ এনুৱেল আমাৰ ভেণ্ডিং জোন যিহেতু চায়, সিহঁতৰ লগত আমি কথা পাতিছোঁ, আমি ভেণ্ডিং জোনৰ ব্যৱস্থা কৰিছোঁ। কিন্তু ফুটপাথ আমি ক্লিয়াৰ ৰাখিবই লাগিব। যোৱাকালিও মোৰ চেনিটেৰী অফিচাৰক কৈছোঁ, মানে একদম খোলাখুলি কৈছোঁ। দেখিছোঁ এজন দুজন মানুহ ফুটপাথটোৰ ধৰক অলপ ডাউন আছে, মানে তেখেত সেইফালেদি ঘৰ এইকাৰণে ডাউন আছে, কিন্তু গাড়ীটো তাতে ৰাখে। মই চেনিটেৰী অফিচাৰৰ লগে লগে ফোন কৰাইছোঁ যে এইটো আপুনি কিয় ৰাখে। মই এইটো অলপ আগতে কথা পাতিছোঁ, সেইটো তেখেতসকলক আমি আবেদন কৰিছোঁ, আপোনালোকে ফুটপাথটো ক্লিয়াৰ ৰাখক। আপোনালোকে গাড়ী ৰাখি দিলে সেইটো কি হয়, মানুহ খোজকাঢ়ি কিছু দূৰ যায়, আকৌ মেইন ৰোডত নামিব লাগে, আকৌ গৈ অলপ ফুটপাথত উঠিব লাগে। ইট অলছ' লুকছ অড, দেখাতো বেয়া দেখি, মানুহৰ বেয়াও দেখি আৰু অসুবিধাও হয়। মানুহ ফুটপাথ দি এটা ষ্টেজ গৈ আছে, আকৌ ফুটপাথত নামিল, আকৌ 15 ফুট মেইন ৰোড দি গৈ ফুটপাথত উঠিল। এইটো এটা যেতিয়া নামি যায় তেতিয়া গাড়ী চালকৰো অসুবিধা হয়। হঠাৎকৈ এটা মানুহ ফুটপাথত নামি গ'ল, সেইফালৰ পৰা গাড়ী আহি আছে, সেইটোও অসুবিধা হয়। সুতরাং আমি আবেদন কৰিছোঁ আপোনালোকৰ থ্ৰু দি, যিহেতু গাড়ী ফুটপাথ দখল কৰি গাড়ী ৰাখে, আমি আবেদন কৰিছোঁ আপোনালোকে প্লিজ ফুটপাথটো এৰি গাড়ী ৰাখিব। কাৰণ গাড়ী পাৰ্কিঙৰ কাৰণে আমাৰ ব্যৱস্থা আছে। ফুটপাথটো আপোনালোকে অৱশ্যই গাড়ী নাৰাখিব।